গুড মৰ্ণিং গাইজ, আসসালামু আলাইকুম। মই ডাক হাছাৰীৰ পৰা গোলাবালী কৈ আছোঁ। বন্ধুসকল, আজি আপোনালোকক এটা বস্তু দেখাম। মানে মোৰ হাঁহবিলাক, মোৰ যিটো হাঁহৰ ঘঁৰাল সৰুকৈ বনাইছোঁ। ঘঁৰালটো মই হাঁহ পুহি আছোঁ, আপোনালোকক দেখাম। হাঁহবিলাক সৰুকৈ ষ্টাৰ্ট কৰাটো ভাল। য'ত আপুনি 500 পুহিব পাৰিব, তাতে আপুনি 300 পোহক। আজি আপোনাক হাঁহবিলাক দেখাই দিম। কমকৈ পুহিলে কি হয়, আপুনি যত্নটো বেছি কৰিব পাৰিব। আমাৰ হাঁহ এইটো কণী দিয়াৰ সময় হৈছে। এতিয়া 2-1 দিনৰ মাজতে কণী দিব। এইবিলাক পোৱালি যদি আপোনালোকে লাগে তেনেহ'লে ল'ব পাৰিব। পোৱালি আহি আছে, যিবিলাক পিয়ৰ পোৱালি থাকিব মেলা আহিব, ভেকচিনৰ পোৱালি আহিব। এইবিলাক যদি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। এইবিলাক মোৰ হাঁহ। পুখুৰীত এইবিলাক পুখুৰীত পালিলে ভাল। পুখুৰীত পুহিলে ভাল, মানে যিটো আমাৰ হাঁহে হাগিব, মানে পায়খানা কৰিব, সেইটো মানে তলত পৰি যাব। আৰু যিটো পায়খানাটো মাছে খাই দিব। সেইকাৰণে পুখুৰীত পোহা ভাল। এইটো মোৰ গঁৰাল। হাঁহ ওলাই আছে। এইটো এটা লাভজনক ব্যৱসায়। মানে বাংলাদেশ চাব, বহুত ফাৰ্ম আছে, বহুত হাঁহৰ ফাৰ্ম। এইটো পানী নহ'লেও পুহিব পাৰে আপুনি। পানী যদি নহয়, যে পুখুৰী আমাৰ নাই, কেনেকৈ পুহিম? এইটো পানী নহ'লেও হ'ব। আপুনি সৰুকৈ এটা পানীৰ ব্যৱস্থা কৰি দিব। ডঙৰ নিচিনা, ড্ৰেইনৰ নিচিনা বনাই দিব। তাতে খালি অলপ দিনত একবাৰ সিহঁতে গা ধুব পাৰিলে হ'ব। হাঁহ এতিয়া মিটিং কৰি আছে। ইয়াতে কণী দিয়াৰ সময় হৈছে। এইবিলাক চাব। মিটিং কৰি আছে। মিটিং কৰি আছে। কণী দিয়াৰ সময় হৈছে এতিয়া। মিটিং কৰি আছে। মিটিং কৰিলে কণী দিব। এতিয়া 1 সপ্তাহৰ ভিতৰত কণী দিব। এনেকৈ চব হাঁহে হেৰি কৰি আছে, মিটিং কৰি আছে। আৰু এটা কি কয়, মানে বেলেগ হাঁহে ডিষ্টাৰ্ব কৰি থাকে।